নেৰেশ্যনত ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ এটা সেন্টেন্স কনভাৰ্ট কৰোঁতে তাৰ টেন্স অৰ্থাৎ কাল সলনি হৈ যায় গতিকে কোনবোৰ টেন্স আৰু কোনবোৰ ভাৰ্বছ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট স্পীচলৈ আহোঁতে কেনেদৰে সলনি হৈ আহে চাওঁ আহক যদি ডাইৰেক্ট স্পীচত আমি ইজ দেখো তেতিয়াহ'লে ইনডাইৰেক্ট স্পীচত হি হ'বগৈ was যদি ডাইৰেক্ট স্পীচত এম থাকে হিও হ'বগৈ ইনডাইৰেক্ট স্পীচত was যদি আৰ থাকে আৰ হ'বগৈ where যদি was আৰু where থাকে তেতিয়াহ'লে হেতু হ'বগৈ কি হেতু হ'ব had been যদি has আৰু have ডাইৰেক্ট স্পীচত দেখা পাওঁ হেতু হ'বগৈ had যদি হেডেই দেখা পাওঁ তেতিয়াহ'লেও তাত কোনো সাল সলনি নহয় had টু ইনডাইৰেক্ট স্পীচতো হেডেই হ'বগৈ do বা does থাকিলে হেতু হ'বগৈ did যদি didেই থাকে তেতিয়াহ'লে হেতু হ'বগৈ past perfect অৰ্থাৎ had done যদি will আৰু shall থাকে will আৰু shall টো মডেল ভাৰ্ব হয় গতিকে ইয়াৰো past tense কি হ'ব will or would shall or should গতিকে will যাব would আৰু shall যাব should